সরস্বতী কোন সেই সরস্বতী ভগবতী মোরেই অর্থাঙ্গিনী সরস্বতী সরস্বতী তই কুৎসিত নারী চোখি নিলে ভূতনি দৈত্যর আগত কিন্তু মায়া নচলিব দৈত্যপতি মই ভূতনি চখিনী একোৱেই নহয় মই লক্ষ্মী আই দাসী সৰস্বতী কি কলি তই সৰস্বতী আজি মোক কৈছিল এই জগতৰ সৰস্বতী সুন্দৰী বুলি তেনেস্থলতে তই সৰস্বতী নাই মোৰ বিশ্বাস নহয় দৈত্যপতি আপোনাৰ মাতৃয়ে মিছাই আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কোনো কইতাই নাই এই কুস্তিত সৰস্বতীক গ্ৰহণ কৰিলে মই নিশ্চয় কৃতাৰ্থ হ'ম দৈত্যপতি মোক গ্ৰহণ কৰক দৈত্যপতি গ্ৰহণ কৰক এলোকুৰূপা কন্যা গ্ৰহণ কৰ মোৰ পক্ষে নহয় সম্ভৱ মাতৃয়ে মোক ভীষণভাৱে প্ৰতাৰণা কৰিছে ৰৈ থাকিব নোৱাৰো মই এতিয়াই মাতৃৰ ওচৰলৈ যাবই লাগিব মাতৃ গ্ৰহণ কৰক দৈত্যপতি মাতৃ সাৱধান হোৱা লক্ষ্মী তুমি মোলৈ যি পাত বৰমেখেল নিক্ষেপ কৰিছিলা সেই পাত মই পুনৰ তোমাৰ বুকুলৈ উভতাই পঠাইছোঁ চাওঁ বাৰু তুমি এতেনে দৈত্যৰ পৰা কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী চাওঁ বাৰু তুমি এতেনে দৈত্যৰ পৰা কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী চাওঁ বাৰু তুমি এতেনে দৈত্যৰ পৰা কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী লক্ষ্মী আজি আকৌ লক্ষ্মী কিহৰ প্ৰয়োজন মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় তোমাৰ এনে অবিবেচক কাৰ্যই আমাক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী আমাৰ কাৰ্যত যদি তুমি প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা তাৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী প্ৰভু আপুনি কি ক'ব খুজিছে মই একো বুজা নাই আপুনি সকলো বুজাই কওক প্ৰভু শুনা আৰু অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব সাগৰৰ পানীয়ে পৃথিৱী ডুবাই পেলাব কিন্তু তাৰ আগতেই তুমি ভীষণ দৈত্য স্ৰজন কৰি মহাপ্ৰলয়ৰ সূচনা কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা প্ৰভু পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব তাৰ আলোচনা চলিছে গোপনে অথচ মই গমকেই নাপাওঁ এই কথা তোমাক কোনে ক'লে লক্ষ্মী মোক কোনেও ক'ব নালাগে মই নিজেই জানিছোঁ মই জানিব পাৰিছোঁ তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছা নিমাত কিয় তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে জগতবাসীৰ আগত নাৰদ তুতকীয়া হিচাপে জনাজাত প্ৰভু নাৰদ এজন জ্ঞানী মানি ঋষি বুলি জানে সকলোৱে আপুনিহে মোক প্ৰতাৰণা কৰিছে
এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান জ্ঞানী মানি তিৰোতা অন্য কোনোৱেই নাই বিষ্ণু পত্নীৰ সেই ক্ষমতা আছেনে নাই তাক আজি মই প্ৰমাণ কৰি দেখুৱাইছো আৰু প্ৰতিদ্বন্দ্বী ৰূপে আপোনাৰ সন্মুখতে থিয় দিছো যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক তুমি দাম্ভিক তুমি গৰ্বিতা প্ৰভু তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা তুমি কোন জানা প্ৰভু তুমি কোনোবা দানৱী ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি অকণো ভাবি চোৱা নাই পৰিণামলৈ ভয় কৰি এই লক্ষ্মী আজি কোনো কৰ্তব্যতে আগবঢ়া নাই বিষ্ণুৱে বুজক এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে ভুল লক্ষ্মী তুমি ভুল পথে পৰিচালিত হলা লক্ষ্মী প্ৰভু ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব এদিন নহয় এদিন ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ হাই হাই কৰি থাকিব লাগিব সেইদিনা তোমাক উদ্ধাৰ কৰোতা হিচাপে কোনো নাথাকিব মই তোমাৰ লগত তৰ্ক নকৰো তোমাৰ যুক্তি হেৰাই গৈছে মই আহিলো কিন্তু যোৱাৰ আগত কৈ যাওঁ শুনা লক্ষ্মী ইউ এক কৰ্মফল ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় প্ৰভু এই লক্ষ্মী ইমান বুদ্ধিহীনা নাৰী নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব পৃথিৱীত মহাপ্ৰলয় হ'ব এক যাতে নতুন সৃষ্টিৰ অংকুৰণ নহয় তাৰ বাবেহে লক্ষ্য ৰাখি এক মহাপ্ৰলয়কাৰী দৈত্য মই কৰিছো সৃজনে পুত্ৰ কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা পুত্ৰ তই কি বিশ্বাসঘাতকতা কথা কৈছ মই হলে একো বুজিব পৰা নাই তোমাৰ লগত ইমান বিনা সুন্দৰী নাৰী থাকোঁতে সৰস্বতী বোলা সেই কুৎসিত নাৰীগৰাকীক মোক গ্ৰহণ কৰিবলৈ কৈছা সৰস্বতী কুৎসিত নাৰী এই কথা তোক কোনে ক'লে বাছা মোক কোনেও ক'ব নালাগে মাতৃ সৰস্বতী নিজেই আহি মোৰ সন্মুখত সকলোবোৰ ব্যক্ত কৰিছে মোৰ চকু অন্ধ নহয় মাতৃ পুত্ৰ সৰস্বতীৰ সমান ৰূপৱতী নাৰী নাই এই পৃথিৱীত তই নিশ্চয় অন্য নাৰীকহে লগ পাইছ চেষ্টা নকৰিব মাতৃ মই জানিব পাৰিছো পুত্ৰ ইয়াত যিমান বিলাক সুন্দৰী ৰমণী আছে সকলোবিলাক তোমাৰেই দাসী আৰু সৰস্বতীও হেনো তোমাৰেই দাসী গতিকে এনে দাসী কন্যাক বিবাহ কৰা মোৰ পক্ষে কদাপিতো নহয় সম্ভৱ দাসীক বিবাহ কৰালে চিৰদিন মই দাস হৈ থাকিব লাগিব পুত্ৰ মোৰ কোনো দাস দাসী নাই এইবিলাক সকলো মিছা তই মিছাত ভুল নাযাবি বাছা মিছা একো নাজানো মাতৃ পুত্ৰ ই জানে মাত্ৰ নিজৰ কৰ্তব্য শুনা মাতৃ পুত্ৰ শুনা মোৰ ভীষণ প্ৰতিজ্ঞা তই কেতিয়াও দাসীক বিবাহ নকৰাই আৰু মাতৃ মইতো তোমাৰ গৰ্ভজাত সন্তান নহয় তুমি তোমাৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবেহে এই হয়দৈত্যকে স্বজন কৰিছিলা আৰু মাতৃ
তোমাকে দেখিলে তো মোর মাতৃভাব না জাগে। মই তাকে বিবাহ করার কই, তোমাকে বিবাহ করালে সমস্ত তাকে তাকি মরেই হব। কি কলি তই, কি কলি তই? কোন মুখেৰে এনে বাক্য কৰিছ উচ্চাৰণে? তোৰ মুখ চাব নেপায়, পুত্ৰ হৈ মাতৃক পত্নী ৰূপে পাব বিচাৰ। তোক স্বজনী কৰি মই মহা ভুল কৰিলো। দেৱ সমাজতে মই কলংকৰ কালিমা আনিলো। ভুল কৰিলা, এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা। মহামন্ত্ৰী পুত্ৰভাৱ পৰিহাৰ কৰি পত্নীৰূপে হয় দৈত্যৰ কোলাত চিৰদিনৰ বাবে জিৰণি লোৱাহি। দূৰ হ পাপিষ্ঠ দৈত্য, দূৰ হ মোৰ সন্মুখৰ পৰা। বাৰে বাৰে দৈত্য নাম উচ্চাৰণ কৰি অপমান কৰিছ মোক, মোৰ সহ্য নহয়। তুমি যদি মোৰ কথা সন্মতি প্ৰদান নকৰা তেন্তে তোমাক বলপূৰ্বকভাৱে হলেও হৰণ কৰি লৈ যাম। চাওঁ বাৰু আজি তোমাক কোনে ৰক্ষা কৰে মোৰ হাতৰ পৰা। লক্ষ্মী 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 ৰক্ষা কৰা প্ৰভু, ৰক্ষা কৰা। এতিয়া কেনে লাগিছে লক্ষ্মী, জগতৰ মাতা হৈ যে তুমি ঘৃণনীয় কামত লিপ্ত হলা, তাৰ প্ৰতিফল ভোগ কৰিবলৈ সাজু হোৱা। দৈত্য স্ৰজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ লজ্জা নিবাৰণৰ হেতু সাগৰত ডুব যাব লাগিব। তুমি মোক স্পৰ্শ নকৰিবা লক্ষ্মী, তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। অবলা নাৰী মই দুৰ্বল মুহূৰ্তত এনে নকৰিবলগীয়া কাৰ্য কৰিলো। আপুনি মোক দৈত্য হাতৰ পৰা ৰক্ষা কৰক। আজি দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা মোৰ নাই। দৈত্যৰ আগত আজি মোৰ সুদৰ্শনো সাধাৰণ অস্ত্ৰত পৰিণত হ'ল। তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই। প্ৰভু, আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ? মই উচ্চাৰণ কৰা নাই লক্ষ্মী। দৈত্যই জগতবাসীক উচ্চ স্বৰে চিঞৰি প্ৰচাৰ কৰি গৈছে লক্ষ্মীয়ে তাৰ একমাত্ৰ পত্নী। গতিকে এতিয়াৰ পৰা তুমি বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা। প্ৰভু, তোমাৰ কাৰণে? মোৰ কাৰণে? লক্ষ্মী, তোমাৰ কাৰণে বৈকুণ্ঠ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল।
তুমি চৰিত্ৰহীনা। মোক ক্ষমা কৰক প্ৰভু, মোক ক্ষমা কৰক।